আমি আগৰ বাতৰিসমূহত উল্লেখ কৰি আহিছোঁ কিদৰে বোকাখাত ৰাজহুৱা ধন অপচয়ৰ অভিকেন্দ্ৰ হৈ পৰিছে। শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নামি আহিব পৰা এক ব্যাপক দুৰ্যোগৰ আগজাননী পোৱা গৈছে। জীৱকুল পৰ্যাভৰণলৈ নামি আহিব বিপৰ্যয়। ইয়াৰ মূলতে হৈছে বোকাখাতৰ ডিফলু নৈৰ পাৰৰ বোকাখাত নগৰৰ আৱৰ্জনাৰ ডাম্পিং গ্ৰাউণ্ড। বোকাখাত মহকুমা প্ৰশাসন, বোকাখাত পৌৰসভাৰ নিষ্ক্ৰিয়তা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ চৰম উদাসীনতাৰ বাবে ঘটিব পাৰে অনাকাংক্ষিত বিপৰ্যয়। কিয়নো কাজিৰঙাৰ মাজেদি বৈ গৈছে ডিফলু নৈ। মূলতঃ ডিফলু কাজিৰঙাৰ জীৱনদায়িনী নৈ, কিন্তু সংশ্লিষ্টসকলৰ তাক লৈ নাই সমূলি গুৰুত্ব। ডাম্পিং গ্ৰাউণ্ডৰ গেলা পচা আৱৰ্জনা, প্লাষ্টিক, পলিথিন, বিষাক্ত ঔষধৰ পেকেটৰ লগতে নগৰখনৰ সমগ্ৰ বৰ্জিত আৱৰ্জনাৰ সোঁত বৰষুণ দিলেই পৰিবগৈ ডিফলুত। তাৰ পাছত কাজিৰঙাত কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া কল্পনা কৰিবলৈও ভয় লাগে। ইফালে ধোঁৱাচাঙত বোকাখাত নগৰৰ জাবৰ নিষ্কাশন প্ৰকল্প। বোকাখাতৰ লতাবাৰীৰ ডাম্পিং গ্ৰাউণ্ডৰ দুৰৱস্থা দেখিও পিঠি দিলে মহকুমা প্ৰশাসনে। ডাম্পিং গ্ৰাউণ্ডটো আমি যথেষ্ট চকু ৰাখিছোঁ। যিহেতু ডাম্পিং গ্ৰাউণ্ডত আমাৰ MRF ফেচিলিটি নাছিলে, গতিকে বৰ্তমান আমি MRF ফেচিলিটি, মেটেৰিয়েল ৰিকভাৰী যিটো ফেচিলিটি বুলি কয়, তাক আমি বঢ়াবলৈ গৈ আছোঁ। আৰু বৰ্তমান সময়ত জাবৰ জোঁথৰ যথেষ্ট বেছি হৈছে। আগতে 4টা ৱাৰ্ডে গঠিত নগৰ সমিতি আছিলে, আৰু বৰ্তমান সময়ত 10টা ৱাৰ্ডে পৌৰসভা গঠন আপোনালোকৰ অৱগত। গতিকে 4টা ৱাৰ্ডত যিমান জাবৰ জোঁথৰ ওলাইছিলে, আৰু বৰ্তমান সময়ত আমি ডোৰ টু ডোৰ যি কালেকশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, তাৰ ফলত যথেষ্ট জাবৰ জোঁথৰ সমূহ ওলাইছে, আৰু আমি এই ডাম্পিং গ্ৰাউণ্ডত পেলোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি বিভিন্ন সময়ত ডাম্পিং গ্ৰাউণ্ডত যিসমূহ জাবৰ জোঁথৰ থাকে আমি কেনেকৈ নিষ্কাশন কৰিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু বৰ্তমান সময়ত মই কৈছোঁৱে যে MRF ফেচিলিটি এটা হ'লে আমাৰ যিসমূহ জাবৰ জোঁথৰ থাকিব আমি ছেগ্ৰিগেশ্যন কৰি তাক আমি একেবাৰে নাইকিয়া কৰি দিব পাৰিম, আমি সাৰলৈ ৰূপান্তৰিত কৰি দিব পাৰিম। গতিকে বৰ্তমান সময়ত আমি গৈ আছোঁ এইকেইদিন, আমি তাতে মেচিনেৰ সহায়ত, যিটো LNT মেচিন বা JCB বুলি কয়, আমি সেইখিনি ছাইড কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু বিশেষকৈ বৰষুণৰ বতৰ আপোনালোকেও জানে, বৰষুণৰ বতৰ হোৱাৰ কাৰণে আমাৰ মেচিনসমূহ বা মানুহে কাম কৰিব পৰা নাছিলে। আজি 3 দিনমানৰ পৰা আমি কামসমূহ কৰিছোঁ। যোৱাকালি আমাৰ মেচিন বেয়া হৈছিলে, আৰু আজিও কাজিৰঙাৰ কাৰণে ভাবুকিৰ সৃষ্টি কেতিয়াও নহয়, কিয়নো আজি ইমান দিনে কাজিৰঙাৰ কাৰণে ভাবুকিৰ সৃষ্টি হোৱা নাই। আৰু এটা আমাৰ বোকাখাতবাসীৰ কাৰণে এটা সম্পদ, আৰু যিটো স্থানত আমি জাবৰ জোঁথৰ পেলাওঁ, আমি নিৰ্দিষ্ট আমাৰ ঘৰ বা আমাৰ যিসকল ৱাৰ্ড কাউন্সিলৰ আছে তেখেতসকলৰ ঘৰৰ পৰাই আমি জাবৰসমূহ নানো। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আছে, ধনী দুখীয়া বিভিন্ন মানুহে আমাৰ পৌৰসভাত বসবাস কৰি আছে। সকলো মানুহৰ যিসমূহ জাবৰ জোঁথৰ ওলায় সেই জাবৰ জোঁথৰসমূহ আমি লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি ইমান ধুনীয়াকৈ পেলোৱাৰ ব্যৱস্থা কৰিছোঁ যাতে যিসমূহ আমাৰ জাবৰ জোঁথৰ আছে সেই জাবৰ জোঁথৰসমূহ পথাৰলৈ যাব নোৱাৰে, নদীলৈ যাব নোৱাৰে। আৰু মই কৈছোঁৱে যে আমাৰ নিৰ্দিষ্ট বেৰা আছে, চাৰিসীমা আছে। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই জাবৰ নিষ্কাশনৰ বাবে আবণ্টন দিয়া 2 কোটি টকা ক'ত কি হ'ল কোনেও নাজানে। কাৰ্যক্ষম নহ'ল জাবৰ নিষ্কাশন যন্ত্ৰ। জাবৰ নিষ্কাশন যন্ত্ৰ স্থাপন কৰিয়ে দায়িত্ব সামৰিলে বোকাখাত পৌৰসভাই। বোকাখাতৰ লতাবাৰীস্থ বোকাখাত নগৰৰ ডাম্পিং গ্ৰাউণ্ড। চৌদিশে পকী দেৱালৰ মাজত এটা জাবৰ নিষ্কাশন যন্ত্ৰ সহিতে এটা বৃহৎ পকী গৃহ। কিন্তু এইসমূহ নামতহে আছে, কামত পিছে নাই। চৌদিশে এক পুতিগন্ধময় পৰিৱেশ। বোকাখাত পৌৰসভাৰ অন্তৰ্গত বোকাখাত নগৰৰ জাবৰ তথা আৱৰ্জনা নিষ্কাশনৰ বাবে নগৰৰ নিলগত বিগত 3 বছৰৰ পূৰ্বেই নুমলীগড় শোধনাগাৰে 2 কোটি টকা অনুদান দিছিল এই ডাম্পিং গ্ৰাউণ্ডৰ উন্নয়নৰ বাবে। কিন্তু বিগত 3 বছৰে সম্পূৰ্ণ নহ'ল এই ডাম্পিং জোনৰ। ইফালে বোকাখাত পৌৰসভাৰ বেনাৰ সম্বলিত এটা জাবৰ নিষ্কাশন যন্ত্ৰ ইয়াত স্থাপন কৰা হ'ল যদিও সেইটো অচল, যাৰ ফলত বোকাখাতৰ সকলো আৱৰ্জনা চৌহদটোত য'তে ত'তে পেলোৱাৰ ফলত সৃষ্টি হৈছে এক পুতিগন্ধময় পৰিৱেশৰ। নুমলীগড় শোধনাগাৰে ডাম্পিং গ্ৰাউণ্ডটোৰ উন্নয়নৰ বাবে দিয়া বৃহৎ অংকৰ পুঁজি ঠিকাদাৰৰ সৈতে কাৰ কেনেকৈ ব্যক্তিগতভাৱে লাভ হ'ল তাৰো কোনো অনুসন্ধান নহ'ল। এতিয়া নগৰীয়া গৰুৱে নগৰৰ উচিত ভক্ষণ কৰি তথাকথিত ডাম্পিং গ্ৰাউণ্ডত চাফাই চলাই থকা দেখিবলৈ পাব আপুনি। হৈ যাব বাৰু, এতিয়া জাম লাগি গ'ল না।
কিহৰ কাৰণে জাম লাগিছে এইটো গোটেই লেতেৰা হৈ আছে যে এতিয়া বাৰিষা নহয় গাড়ী একদম উঠিব নোৱাৰে জাম লাগি গ'ল মাল অভাৰ হৈ গৈছে ইয়াত মানে পেলাবলৈ জেগাও নাই পানীত পেলালে নদীলৈ যাব খেতি পথাৰ নষ্ট কৰিব ইয়াত পেলাই যেতিয়া মেচিন লাগে মেচিন ডিফলু নদীটো উঠি পেলাই গুচি যাব পানী হ'লে পানী গুচি কাজিৰঙাৰ ভিতৰলৈ হয়নে সেইটো ক্লিন হৈ যাব কেইদিন দেৰি লাগিব মেচিন মানে কিন্তু এতিয়াতো এইটো সমস্যাটো ডাঙৰ সমস্যা হৈছে ডাঙৰ সমস্যা হৈছে কিন্তু এইটো কি কৰি আছে এতিয়া এইটো মেচিনটো বনি আছে মানে বেয়া হৈ গ'ল মেচিনে ক্লিন কৰি আছে চাইড মাল কৰি আছে ক'লৈ কৰি আছে এইটো এই চাইডে এক চাইডৰ পৰা মানে আপোনাৰ ষ্টেপ লগাই আহিব বনাই মানে ডম কৰি আহিব ডম কৰি আহিব জেগা নাইকিয়া হৈছে তেতিয়া পেলাবলৈ আৰু এইটোৱে জেগা এইটো গোটেই সিঁচৰিত হৈ আছে হয়নে গোটেই এইবোৰ এইটো কাজিৰঙাৰ কাৰণে ভয় হ'বনে নহয় কচোন বাৰু কাজিৰঙাৰ কাৰণেতো ভয় আছে কিন্তু এইটো গোটেই গেলাটো যদি গুচি যায় আমিয়ে থাকিব পৰা নাই ইয়াত আমিও থাকিব পৰা মই নিজে থাকিব পৰা নাই গোটেই প্লাষ্টিক মানে জেগা যিকণ আছে আৰু সেইখনতে আৰু মেনেজ হোৱা নাই নহয় এতিয়াৰ কাৰণে আকৌ ডাঙৰ জেগা লাগে এতিয়া বনাই আছে নেকি মেচিনটো বনাই আছে মেচিনটো আপোনাৰ বনিলেহে এইখিনি মাল এফালে গোটেইখিনি ঠিক হ'ব এইটো ক্লিন হোৱাৰ পিছতহে আৰু তেতিয়া চাচোন এতিয়া একদম পূৰা শ্মশানৰ পৰা এনেকৈ গোটেইখিনি এইখিনি যদি মানে হঠাতে পানী হৈ যায় এইটো কাজিৰঙাৰ ভিতৰলৈ উঠি যাব নাই বাৰু কাজিৰঙাৰ ভিতৰলৈ উঠি যোৱাটো নিশ্চিত ঠিক আছে বুবুল দত্তৰ ৰিপৰ্ট KNN বোকাখাত লাইভ